নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ। অসম চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে ছোৱালীসকলৰ বেংক একাউণ্টত ১,০০০ টকাৰ পৰা আৰম্ভ কৰি ২৫০০ টকা প্ৰতি মাহত প্ৰদান কৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে যোৱা ৭ আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰিছে নিযুত মইনা আঁচনিৰ ফৰ্ম বিতৰণৰ কাম। তো যিসকল ছোৱালীয়ে এতিয়ালৈকে ফৰ্ম লাভ কৰা নাই সেইসকল ছোৱালীয়ে নিজৰ নিজৰ স্কুল কলেজত গৈ ফৰ্ম কালেক্ট কৰিব লাগিব। লগতে কোৱা হৈছে যে যিসকল ছোৱালীয়ে নিযুত মইনা 2.0 আঁচনিত আবেদন কৰিব সেইসকল ছোৱালীয়ে অহা ৫ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন, কিয়নো ইয়াতে ৩ নম্বৰত স্পষ্টভাৱে লিখা আছে পৰ্টেল টু বি ক্ল'জড 5 ছেপ্টেম্বৰ 2025। অহা ৫ ছেপ্টেম্বৰ তাৰিখে নিযুত মইনা 2.0 আঁচনিৰ এপ্লিকেশ্যন পৰ্টেলখন ক্ল'জ হ'ব। সেইকাৰণে ৫ ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল দুচকীয়া বাহনৰ গৰাকীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে দুচকীয়া বাহনৰ গৰাকীসকলৰ বাবে এনেকুৱা এখন আপডেট নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে আপোনাৰ জ্ঞাতাৰ্থে দুচকীয়া বাহনে টোল গেটত কোনো ধৰণৰ মাচুল দিব নালাগে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে আগন্তুক সময়ত এই নিয়ম সলনিৰ কোনো প্ৰস্তাৱনাও নাই এতিয়ালৈকে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ আনুষ্ঠানিক স্পষ্টীকৰণ। তো ইয়াতে কোৱা অনুযায়ী আপোনালোকে যেতিয়া ৰাজপথত গাড়ী চলাব, গাড়ী চলোৱাৰ সময়ত দুচকীয়া বাহনৰ কোনো টোল দিব নালাগিব। টোল গেটত আজিৰ পৰা আপোনালোকে ১ টকাও নিদিব যদিহে দুচকীয়া বাহন চলায়। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু অৰুণোদয় আঁচনিত টকা পোৱা নাই, অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে দ্য চেণ্টিনেল আছামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে অৰুণোদয় আঁচনিলৈ কি কোৱা হৈছে আপোনালোকক পঢ়ি বিতংভাৱে শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আজি শুক্ৰবাৰে অনুষ্ঠিত এক সংবাদ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰে যে অৰুণোদয়ৰ অধীনত সামৰি লোৱাসমূহে এতিয়া LPG চিলিণ্ডাৰ ২৫০ টকাকৈ ৰাজসাহায্য লাভ কৰিব। তো অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে LPG চিলিণ্ডাৰ ক্ৰয়ৰ সময়ত ২৫০ টকা ৰাজসাহায্য লাভ কৰিব। তাৰপিছত কৈছে অৰুণোদয় কাৰ্ডৰ জৰিয়তে কৰা প্ৰতিটো ক্ৰয়ৰ পিছত এই ধনৰাশি পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব অৰুণোদয় 3.0 আঁচনি। ইয়াৰ লগতে আৰু মুখ্যমন্ত্ৰী শৰ্মাই কয় এই ৰাজসাহায্য সমগ্ৰ অসমৰ লাখ লাখ মহিলাক LPG খৰচ পৰিচালনা কৰাত সহায় কৰিব। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে লগতে কয় যে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিখন আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে যাতে অধিক পৰিয়াল উপকৃত হ'ব পাৰে। অৰুণোদয় অসম চৰকাৰৰ অন্যতম ফ্লেগশ্বিপ কল্যাণমূলক আঁচনি আৰু বৰ্তমানে অৰ্থনৈতিকভাৱে পিছপৰাসকলক আৰ্থিক সহায় প্ৰদান কৰে। তাৰপিছত আৰু লিখা আছে সংশোধিত আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে তেওঁলোকৰ মাহিলী সাহায্য লাভ কৰি থাকিব। লগতে নতুনকৈ প্ৰৱৰ্তন কৰা এখন আঁচনিৰ জৰিয়তে ২৫০ টকাকৈ ৰাজসাহায্য লাভ কৰিব।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে চৰকাৰে অধিক প্ৰাপ্য পৰিয়ালক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব। আগন্তুক সময়ত 17 ছেপ্টেম্বৰত ৰাজ্যব্যাপী এক অনুষ্ঠানত অৰুণোদয় 3.0 আঁচনি আৰম্ভ কৰিব অসম চৰকাৰে। তো ধন্যবাদ।